ঐ ধুন এইফালে মাৰ ককাক মাৰ ককাক কৈ থকা মাৰচোন শুন ককাক মাৰচোন এয়া হল উত্তৰা আকাশী গংগা ভক্তি সৰোবৰ মধ্যৰাতি নমানন্দ শ্ৰীমন্ত শংকৰ যেতিয়া পানী আছিল ইয়াতে এজোপা বটবৃক্ষ গছ আছিল। এই বটবৃক্ষৰ গছৰ তলতে গুৰুজনা ভকত বহুৱাই 7 দিন 7 ৰাতি নাম কীৰ্তন কৰিলে পানী পাবৰ কাৰণে। শেষৰ দিনা মধ্যৰাতি ভগৱান সন্তুষ্ট হৈ ওপৰৰ পৰা গংগা নামি সেই বটজোপা তললৈ দবাই দিলে। সেই বটজোপা তললৈ দবোৱাৰ কাৰণে তাৰ নাম হ'ল বটদ্ৰৱা আৰু ওপৰৰ পৰা গংগা পোৱাৰ কাৰণে তাৰ নাম হ'ল আকাশী গংগা। আৰু যেতিয়া শ্ৰীকৃষ্ণই ইয়াত জীয়াইছিল জীয়াওঁতে শ্ৰীকৃষ্ণৰ ধেনুখন সেই বটজোপাতে আৱৰাই থৈছিল। আৱৰাই থোৱাৰ কাৰণে পুখুৰীটো ধেনু আঁকা হ'ল। এইটো 52 বিঘা আছে আৰু এইটো হ'ল নগাঁও জিলাৰ 9 মাইল পশ্চিমে আলিপুখুৰী নামৰ ঠাইত শংকৰদেৱৰ জন্মস্থান। এইটো হ'ল আলিপুখুৰী। যেতিয়া গংগা নামি আহিল তেতিয়াৰ পৰা আলিপুখুৰীৰ নামটো নাইকিয়া হৈ আকাশী গংগা হ'ল। কাষৰী যে মণিকূটটো দেখিছে তাত আমাৰ 160 বিঘা মাটি আছে থামত। যোৱাবাৰ যে চেণ্ট্ৰেল মন্ত্ৰী অমিত শ্বাহ আহিছিল বৰদোৱাত তাতে তেওঁ শংকৰদেৱ কলাক্ষেত্ৰ বনাইছে। সেইটো 26ত খালা দিব আৰু অমিত শ্বাহে মুকলি কৰিব। ইয়াত আমাৰ 2000 বিঘা আছে। 2000 বিঘা 1000 বিঘা এডুকেশ্যন কৰি দিয়ে যে সেইটো মাটি শিক্ষা লাগে। ইয়াত নাট হয় নেকি ভাওনা? আপোনাৰ ঘৰ ইয়াতে থাকে? আৰু আগলৈ দৌল মন্দিৰ আছে। দৌল মন্দিৰ এয়া নি দৌল মন্দিৰ নহয় সিফালে সিফালে আছে।